হিমন্ত বিশ্ব শৰ্মাই ৰাতি 2 বজালৈকে মদ খুৱাব গুৱাহাটী মহানগৰবাসীক। মই কিয় কৈছো আজি কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুৱাহাটী মহানগৰত ৰাতি 2 বজালৈকে খোলা থাকিব মদৰ বিপণী দোকান বাৰসমূহ। আপোনালোকে ভাবক মদৰ বিপণী 2 বজালৈকে খোলাৰ নিৰ্দেশনা দিয়া হৈছে। এফালে মদ খোৱা বেয়া, আনফালে মদৰ পৰা ৰাজহ লবলৈ মদৰ বাৰসমূহ দিছে, মদৰ দোকান বিপণীসমূহ খুলিবলৈ নিৰ্দেশনা দিছে। বৰ্তমান সময়লৈকে অসম চৰকাৰৰ ঋণ কিমান জানেনে? 2 লাখ কোটি টকা। 2 লাখ কোটি টকা অসম চৰকাৰৰ ঋণ, আৰু প্ৰতি বছৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিব লাগে 16,000 কোটি টকাৰ সুদ। 2 লাখ কোটি টকাৰ ঋণৰ সুদ দিব লাগে 16,000 কোটি টকা। এই 16,000 কোটি টকা ক'ৰ পৰা আহে? হিমন্ত বিশ্ব শৰ্মাই পকেটৰ পৰা নিদিয়ে, মন্ত্ৰীসকলে পকেটৰ পৰা নিদিয়ে, তেওঁলোকে আৰু দৰমহা হিচাপে পাই থাকে। ক'ৰ পৰা আহে? আপোনাৰ ধন মোৰ ধন, মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি উপাৰ্জন কৰা এটা অংশ টেক্স আকাৰে চৰকাৰৰ ঘৰত আমি দিব লাগে। সেইখিনি টকা সমগ্ৰ অসমৰ ৰাইজৰ পৰা লোৱা টকাৰ সুদ 16,000 কোটি টকা চৰকাৰে দিব লাগে। ঋণ প্ৰত্যেক মাহতে ঋণ লৈ আছে, অৰুণোদয় আঁচনি ইটো সিটো আঁচনি লৈয়ে আছে, কিন্তু সুদটো দিব লাগিব। ঋণটো বেংকে এনেই নিদিয়ে, বেংকে সুদ দিছে, তাৰ লগতে সুদ আচৰৰ লগতে সুদখিনিও তেওঁলোকে লৈ যাব। ঋণ দিছে, ঋণৰ লগত যিমান সুদ হ'ব সেইখিনি বেংকে ঘূৰাই ল'ব। এনেওতো কোনে পইচা নিদিয়ে নহয় চৰকাৰক। আপুনি এবাৰ ভাবক 2 লাখ কোটি টকা ঋণ অসম চৰকাৰৰ, আৰু সুদ হিচাপে এটা বছৰত দিব লাগে, প্ৰত্যেক বছৰে দিব লাগে 16,000 কোটি টকা। এই যে বৃহৎ অংকৰ ইমান পইচা আপোনাৰ পৰা মোৰ পৰা টেক্স আকাৰে চৰকাৰৰ ঘৰত যায়, সেইখিনি টকাৰ পৰাই সুদ দি আছে। আজি বস্তুৰ কিমান দাম বৃদ্ধি হৈছে, আজি বৃদ্ধি কোনে কৰি আছে? চৰকাৰে কৰি আছে টেক্স ল'বৰ কাৰণে। আজি টুল গেট এটাৰ পাছত এটা কৈ টুল গেট হৈ আছে। আজি উত্তৰ পূৰ্বাঞ্চলত 14খন টুল গেট, তাৰ 9খনেই হৈছে আমাৰ অসমৰ। উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ৰাজ্য, উত্তৰ পূৰ্বাঞ্চলত যিমানবোৰ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ ভিতৰত মুঠ 14খন টুল গেট আছে, তাৰে 9খনেই আমাৰ অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক আৰু নামাৰিব। এই যে মূল্য বৃদ্ধি হৈ আছে, কিয় হৈ আছে? চৰকাৰে বিভিন্ন ফালৰ পৰা পিয়াজৰ পৰা আৰম্ভ কৰি আমাৰ খোৱাৰ প্ৰত্যেকটো বস্তুৰ যে দাম বৃদ্ধি হৈ আছে, কিয় হৈ আছে? চৰকাৰে লৈ আছে, চৰকাৰৰ টকাৰ প্ৰয়োজন। আমি লাগিলে মৰি যাওঁ, তেওঁলোকৰ একো টেনচন নাই, কাৰণ বিধায়কসকলৰ পেঞ্চন আছে, বিধায়কসকলৰ দৰমহা আছে, মন্ত্ৰীসকলৰ দৰমহা আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰমহা আছে। তেওঁলোকে আৰামত খাই, তেওঁলোকে যদি বিধায়ক নহয়ও, বিধায়কৰ পৰা যদি নামি যায়, মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁলোকে পেঞ্চন পাই থাকিব। জ্বালা কাৰ হ'ব? আমাৰ, আপোনাৰ। আমি খাটি খোৱা মানুহৰহে কষ্ট হ'ব, কাৰণ আমি কাম কৰি খাব লাগে। তেওঁলোক বিধায়ক হৈছে, আমি বিধায়ক বনাইছো, তেওঁলোকে আইন কানুন বনাব, দেশৰ উন্নতি কৰিব, কিন্তু আমাৰ কথাটো চিন্তা কৰিব লাগিব তেওঁলোকে। আমি আজি কিয় 20 টকাৰ পিয়াজ 30 টকাত খাবলগীয়া হৈছে, 60 টকাৰ মিঠাতেল কিয় 200 টকাত খাবলগীয়া হৈছে, কিয় আজি ইমান মূল্য বৃদ্ধি হৈছে? এই কাৰণে হৈছে, আজি আপোনালোকে দেখা পাইছে ঋণৰ ওপৰত ঋণ লৈ আছে চৰকাৰে। ঋণ ললেতো নহব, ঋণৰ সুদ দিব লাগিব। এই যে 16,000 প্ৰতি বছৰে যে টকাৰ সুদ দি আছে, 16,000 কোটি টকা। আপুনি এটা হিচাপ কৰক, 16,000 কোটি টকা দিব লাগে। ইমান টকাৰ সুদ, ইমান টকা সুদ হিচাপে প্ৰতি বছৰে দিব লাগে। ক'ৰ পৰা আনিব টকা? হিমন্ত বিশ্ব শৰ্মাই পকেটৰ পৰা নিদিয়ে, এই আমাৰ পৰা উঠোৱা পইচাই, আমাৰ পৰা লোৱা টেক্সৰ পইচাই তেওঁলোকে দৰমহাও লৈ আছে, বেংকৰ পৰা লোৱা ঋণৰ সুদ দি আছে। গতিকে ৰাইজ ভাবক এবাৰ, এই যে আমি মূল্য বৃদ্ধিত ককবকাই আছো। কিছুমান মানুহে কব, বিজেপিক ভাল পোৱা মানুহে কব, চাওক ইয়াত বিজেপি কংগ্ৰেছ বুলি কথা নাই, ইয়াত বিজেপি আৰু কংগ্ৰেছ বুলি মই ভিডিঅ'টো বনোৱা নাই।
মই ভনাইছো আমাৰ অসমৰ এই যে 2 লাখ কোটি টকা ঋণ, এই ঋণৰ যে 16,000 কোটি টকা প্ৰতি বছৰে দিব লাগে। ইমান টকা আমাৰ টেক্সৰ পইচা গৈ আছে। টুল গেট এটাৰ পাছত এটা কৈ আছে, টুল গেটৰ পৰা পইচা লৈ আছে, বিভিন্ন ফালৰ পৰা মানে মূল্য বৃদ্ধি হৈছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ চিন্তা কৰক না, আমাৰ কাৰণে আমি কিমান কষ্ট কৰি উপাৰ্জন কৰা, আমি দিন হাজিৰা কৰে 500 টকা আজিকালি যোনে হাজিৰা কৰে, চাবচোন পইচা তেওঁলোকে জমা কৰিব পাৰে নেকি? 500 টকা আজিকালি একো নহয়। বজাৰত গলে 500 টকাৰ যদি আপুনি কিবা লয়, চাব একোই নাপায়।